আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে এগ্ৰিকালচাৰৰ 5360টা চৰকাৰী চাকৰি ওলাইছে। যিসকলে নেকি চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো এগ্ৰিকালচাৰ কৃষি বিভাগত 5360টা চাকৰি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। আপোনালোকে নিশ্চয় জানে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন আগতে ঘোষণা কৰিছিলে যে নতুনকৈ 35,000 চাকৰি দিব বুলি উল্লেখ কৰিছিলে। তাৰ ভিতৰতে আজি এটা নটিফিকেশ্যন উল্লেখ কৰিছে যে 5360টা পদ মুকলি কৰি দিয়া হৈছে এগ্ৰিকালচাৰ কৃষি বিভাগত। যদি আপোনালোকে কৃষি বিভাগত এগ্ৰিকালচাৰত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে চাকৰি কৰিব পাৰিব। এতিয়া কথা হ'ল যে আপোনালোকে কেনেকৈ আবেদন কৰিব, আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, আপোনালোকে কি ডকুমেণ্টছ লাগিব, আপোনাৰ বয়স কিমান থাকিব লাগিব, সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। আৰু এতিয়া কথা হ'ল যে ইয়াত আপোনালোকে চাব পাৰিছে যে টোটেল পোষ্ট দিয়া আছে 5360টা পদ দিয়া আছে। ইয়াত চাব পাৰিছে নটিফিকেশ্যন এভেইলেবল। নটিফিকেশ্যনটো আজি উল্লেখ কৰিছে। ষ্টাৰ্টিং ডেটটো দিয়া আছে মে অথবা জুন 2024 চনৰ পৰা পাব। ইয়াত চাব পাৰিছে ডিপাৰ্টমেণ্টৰ নামটো দিয়া আছে ISAR ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট। ভেকেঞ্চি এগ্ৰিকালচাৰ ভেৰিয়াছ পোষ্ট বুলি দিয়া আছে। টোটেল পোষ্ট আছে ইয়াত আপোনালোকে চাব পাৰিছে 5360টা। ইয়াত চাব পাৰিছে নটিফিকেশ্যনটো এভেইলেবল দিয়া আছে। নটিফিকেশ্যনটো এতিয়াই চৰকাৰী অফিচিয়েলি ৱেবছাইটৰ পৰা জাৰি কৰা হৈছে। ষ্টাৰ্টিং ডেটটো আপোনালোকে আবেদন কৰিব পাৰিব মে মাহৰ এইটো মাহৰ লাষ্টৰ পৰা অথবা জুন মাহতে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। অফিচিয়েলি ৱেবছাইটটো আপোনালোকে তলত চাব পাৰিছে। এতিয়া কথা হ'ল যে আপোনাৰ বয়স কিমান থাকিব লাগিব, আপোনালোকে বয়স কিমান থাকিব লাগে ইয়াত আপোনালোকে চাব পাৰিছে যে এগ্ৰিকালচাৰ এজ লিমিটেড ক্ৰাইটেৰিয়া। ইয়াত চাব পাৰিছে মিনিমাম আপোনাৰ বয়স 18 বছৰ হ'ব লাগিব, মেক্সিমাম আপোনাৰ বয়স 35 বছৰ হ'ব লাগিব। 18 বছৰৰ পৰা 35 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব, তেতিয়াহে আপোনালোকে কৃষি বিভাগ এগ্ৰিকালচাৰৰ চাকৰিত আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল যে এগ্ৰিকালচাৰ এপ্লিকেশ্যন ফিজটো আপোনালোকে যে অনলাইনত আবেদন কৰিব তাৰ বাবে এটা ফিজ দিব লাগিব। ফিজটো কিমান দিব লাগিব এইটো আমি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত চাব পাৰিছে জেনেৰেল OBC তেওঁলোকৰ বাবে 100 টকা ফিজ দিব লাগিব, আৰু যিসকল নেকি SC ST তেওঁলোকক 1 টকাও দিব নালাগে, তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল যে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া আমি আপোনাৰ শিক্ষাগত অৰ্হতাটো আমি আপোনালোকক দেখুৱাই দিম যে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে এগ্ৰিকালচাৰ এলিজিবিলিটি কোৱালিফিকেশ্যন। ইয়াত চাব পাৰিছে ক্লাছ 10 হাই স্কুল। ইয়াত আপোনালোকে ক্লাছ 10 উত্তীৰ্ণ হ'ব লাগিব। তেতিয়াহ'লে আপোনালোকে নতুনকৈ যিহেতু 5360টা কৃষি বিভাগ এগ্ৰিকালচাৰৰ নতুন চাকৰি ওলাইছে, সেই চাকৰিটোত আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল যে আপোনালোকে এতিয়া অফিচিয়েলি ৱেবছাইটত নটিফিকেশ্যনটো চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে। এতিয়াও আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। যেতিয়া নেকি আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব, অনলাইনত কেনেকৈ অনলাইনত আপোনালোকে আবেদন কৰিব লাগিব সকলোবোৰ তথ্য আমি আপোনালোকক দেখুৱাই দিম। তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, কিয়নো যেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আমি যেতিয়া নতুন ভিডিঅ' এখন আপোনালোকক দেখুৱাই দিম যে কেনেকৈ অনলাইনত আবেদন কৰিব লাগে, আপোনালোকে সকলোৰে আগত ভিডিঅ'টো চাব পাৰিব আৰু সকলোৰে আগত আপোনালোকে এগ্ৰিকালচাৰ কৃষি বিভাগত চাকৰিৰ বাবে আবেদনটো কৰিব পাৰিব। যেতিয়া নেকি চৰকাৰৰ ফালৰ পৰা অফিচিয়েলি ৱেবছাইটটো খুলি দিয়া হ'ব তেতিয়া আমি আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগে।